তুমি ক্লাছ 10ত পঢ়ি আছা বা ক্লাছ 9ত কিন্তু যদি তুমি এটা পাৰফেক্ট টাইম টেবুল ফ'ল' নকৰা পঢ়াৰ কাৰণে তেন্তে তুমি ভাল মাৰ্ক পাব পাৰা কিন্তু সৰ্বোচ্চ মাৰ্ক কেতিয়াও নাপাবা। হেল্ল' ক্লাছ 10, তুমিও চাগে এনেকুৱা এটা টাইম টেবুল বনাইছা চাগে তোমাৰ পঢ়া শুনাৰ বাবে যে 5টা বজাত শুই উঠিম, 5টাৰ পৰা 8টালৈকে পঢ়িম, 8টাৰ পৰা 2টালৈকে স্কুল, তাৰপাছত আহি টিউশ্যন আৰু সন্ধিয়া 6টাৰ পৰা 10টালৈকে পঢ়া আৰু তাৰপিছত 11টা বজাত শুই পেলাই আৰামত ৰাতিপুৱা আকৌ 5টা বজাত উঠা। যদি তুমিও একে ছেইম পেটাৰ্ণৰ টাইম টেবুল বনাই পেলাই যদি তুমি তোমাৰ পঢ়াৰ টেবুলৰ আগত ৰাখিছা তেন্তে সেইটো উলিয়াই পেলাই এতিয়াই জুই লগাই দিয়া। কাৰণ এটা পাৰফেক্ট টাইম টেবুল কেনেকৈ বনোৱাব লাগে বা কেনেকৈ প্ৰস্তুত কৰিব লাগে সেইটো তুমি এতিয়ালৈকে জনা নাই। মই এতিয়া তোমাক এটা টাইম টেবুল বনাই পেলাই দিম যিটো এটা বিজ্ঞানসন্মতভাৱে তুমি কি হিচাপত পঢ়িব পাৰা, যে তোমাৰ কেপেবিলিটি কিমান, যে তুমি কিমান ঘণ্টা দিনত পঢ়িব পাৰা সেইটো তুমি সৰ্বপ্ৰথমে জানিব লাগিব আৰু সেই মৰ্মে মই তোমাক এটা টাইম টেবুল বনাই পেলাই মই তোমাক দিম। চ' আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমি যিটো টাইম টেবুল বনাম সেইটো তোমালোকৰ দুটা ভাগত ভাগ কৰা হ'ব। এটা হ'ব তোমালোকৰ দিনৰ ভাগ, অৰ্থাৎ দিনত পঢ়ি ভাল পোৱা ছাত্ৰ ছাত্ৰীসকল যিসকলে ৰাতি একেবাৰে টোপনি ক্ষতি কৰিব নোৱাৰে, ঠিক আছে। নেক্সট হ'ব ৰাতিৰ ভাগ, যিবিলাকে দিনত এলাহ কৰে বা ৰাতি নিশাচৰ প্ৰাণী হয়, এইবিলাক যিবিলাকে ৰাতি পঢ়িবলৈ ভাল পায়। মই নিজে এজন নিশাচৰ প্ৰাণী, কিয়নো মই দিনত একেবাৰে পঢ়িব নোৱাৰোঁ, ৰাতি মই 1টা বা 2টালৈকে মই পঢ়ি দিওঁ। সকলোৰে নিজৰ নিজৰ ক্ষমতা থাকে, যোনজন ছাত্ৰ ছাত্ৰীয়ে যি হিচাপে পঢ়িব পাৰে সেই হিচাপে মই তোমালোকক দুটা টাইম টেবুল বনাই দিম। তোমালোকে নিজে নিজে জানি ল'বা যে তুমি দিনৰ ভাগত বেছিকৈ পঢ়িব পাৰিবা নে ৰাতিৰ ভাগত বেছিকৈ পঢ়িব পাৰিবা। দিনৰ ভাগত অৰ্থাৎ ৰাতিপুৱা, যিটো আমাৰ ৰাতিপুৱা 4টাৰ পৰা বা 5টাৰ পৰা স্কুল যোৱাৰ আগলৈকে, কিয়নো এতিয়াতো স্কুল চলি আছে না, সেইবাবে স্কুলৰ আগতে যিবিলাক তোমালোকে ৰাতিপুৱাৰ সময়ত পঢ়িব পাৰা, ঠিক আছে। এতিয়া আমি চাম যে এটা ভাল টাইম টেবুল তোমালোকে বনাই পেলাই কেনেদৰে মেট্ৰিকত ভাল নম্বৰ পাব পাৰা, ঠিক আছে। কিয়নো অকল টাইম টেবুল বনালে নহ'ব, সেই টাইম টেবুলটো ডিচিপ্লিন মেইনটেইন কৰি পেলাই তোমালোকে পঢ়িব লাগিব, তেতিয়াই তোমালোকে ভাল মাৰ্ক পাব পাৰা, ঠিক আছে। এতিয়া আমি চাম যে ৰাতিৰ ভাগত নিশাচৰ প্ৰাণীবিলাকৰ কাৰণে কি টাইম টেবুল বনালে পাৰফেক্ট হ'ব, কোনটো টাইম টেবুলৰ পৰা পঢ়ি পেলাই সিহঁতে এটা ভাল মাৰ্ক পাব পাৰে। যদি তুমিও নিশাচৰ প্ৰাণী হয় তেন্তে তুমি এইটো টাইম টেবুলটো ফ'ল' কৰি ল'ব পাৰিবা, ঠিক আছে। এতিয়া আহা আৰম্ভ কৰোঁ। চ' তোমাৰ দিনৰ আৰম্ভ হ'ব ৰাতিপুৱা 6 to 7 বজাৰ পৰা তুমি সাৰ পাবা। ইয়াৰ পৰা তোমালোকে কেতিয়ালৈকে পঢ়িব পাৰিবা, ৰাতিপুৱা তোমালোকে 8টালৈকে তোমালোকে পঢ়িব পাৰিবা, ঠিক আছে। এই সময়খিনিত তোমালোকে যি সময়খিনি পোৱা, এই সময়খিনিত কেৱল তোমালোকে মাত্ৰ হাৰ্ড ছাবজেক্ট, যিবিলাক তুমি একেবাৰে টান পোৱা, সেইবিলাক ছাবজেক্ট তোমালোকে ইয়াত পঢ়িবলৈ চেষ্টা কৰিবা। মোৰ হিচাপত মেথছ তোমালোকে ৰাতিপুৱাই মেথছ কৰিলে তোমালোকৰ কাৰণে খুবেই ভাল হ'ব। এইটো এটা বিজ্ঞানসন্মতভাৱেও সকলোৱে কয় যে ৰাতিপুৱা সদায় আমি মেথছ পঢ়িব লাগিব, ঠিক আছে। চ' তোমালোকে 8টাৰ পৰা ধৰি লোৱা 8:30 বা 8টাৰ পৰা তোমালোকে তোমালোকৰ স্কুল ধৰি লোৱা 2টা বা 2:30লৈকে তোমালোকৰ স্কুলে চলি থাকিব এতিয়া, কিয়নো স্কুল তোমালোকে যাব লাগিব, ক্লাছবিলাক তোমালোকে সদায় কৰিবই লাগিব। এতিয়া আৰম্ভ হ'ব তোমালোকৰ মেইন খেলাটো হ'ব তোমালোকৰ স্কুলৰ পৰা অহাৰ পাছৰ পৰা ৰাতি তোমালোকে কেইটা বজালৈকে তুমি পঢ়িব পাৰিবা। তুমি নিজে ধৰি লোৱা যে তুমি 12টা বজালৈকে তোমালোকে পঢ়িব পাৰিবা নে তোমালোকে 11:30লৈকে তোমালোকে পঢ়িব পাৰিবা, সেইটো তোমাৰ ওপৰত ডিপেণ্ড আছে, ঠিক আছে। এতিয়া তুমি চোৱা দিনৰ ভাগত টিউশ্যন কৰা চাগে, তুমি ধৰি লোৱা 4টাৰ পৰা 5টালৈকে বা 3:30ৰ পৰা 5:50লৈকে তোমালোকৰ টিউশ্যন আছে। ইয়াত তোমালোকে টিউশ্যনত ইয়াত টাইম ৱেষ্ট কৰি দিবা বা টিউশ্যন তোমালোকে যাবা, সেইটো হৈ গ'ল, ঠিক আছে। নেক্সট তোমালোকৰ আহিব মেইন তোমালোকৰ পঢ়া শুনা আৰম্ভ হ'ব সন্ধিয়া 6টাৰ পৰা ৰাতি 12টালৈকে। কিমান ঘণ্টা থাকিব? 6 ঘণ্টা। এইটো তোমালোকে 3টা ছেশ্যনত তোমালোকে ভাগ কৰি ল'বা, ঠিক আছে। 3টা ছেশ্যনত তোমালোকে ভাগ কৰি ল'বা। প্ৰথমে তোমালোকে কি কৰিবা, 6টাৰ পৰা 8টালৈকে এটা 2 ঘণ্টাৰ ষ্টাডি টাইম তোমালোকে পাবা। ইয়াত তোমালোকে পঢ়িব পাৰিবা, ছ'চিয়েল ছায়েন্স পঢ়িব পাৰিবা, ঠিক আছে। ছ'চিয়েল ছায়েন্স পঢ়িব পাৰিবা, জেনেৰেল ছায়েন্স তোমালোকে এদিন পঢ়িব পাৰিবা, এদিন তোমালোকে তোমালোকৰ ইলেক্টিভ ছাবজেক্ট তোমালোকে চাব পাৰিবা, এদিন তোমালোকে ইংলিছ চাব পাৰিবা। এনেকৈ তোমালোকে ভাগ কৰি ল'বা, যিটো তোমালোকৰ 7 দিনৰ কাৰণে হ'ব সেইটো টাইম টেবুলটো তোমালোকে ভাগ কৰি ল'বা, ঠিক আছে। এতিয়া আমি তোমালোকৰ ধৰি লওঁ 9টাৰ পৰা 1 ঘণ্টা তোমালোকে ব্ৰেক ল'বা বা তোমালোকে ডিনাৰ চিনাৰ কৰিবা। তাৰ পৰা তোমালোকৰ 9টাৰ পৰা
10টালৈকে আৰু এটা ছাবজেক্ট তোমালোকে আৰু এটা সেশন তোমালোকে ল'ব পাৰিবা ষ্টাডিৰ। ইয়াত তোমালোকে কি কৰিবা, যিবিলাক তোমালোকক হোমৱৰ্ক দিয়া আছে বা যিবিলাক তোমালোকৰ কাৰণে জৰুৰী হয় যে ৰাতিপুৱা বা পিছদিনা স্কুলত কি পঢ়াব, তাৰ কাৰণে তোমালোকে ইয়াত আপডেট কৰি ল'ব পাৰিবা যে সেইবিলাক আমি পঢ়ি যাম। তাৰপাছত বেলেগ একটা সেশন ল'ব পাৰা তোমালোকে 10ৰ পৰা 12লৈকে বা কোনোবাই তোমালোকে ল'ব পাৰা 11:30লৈকে। ইয়াত তোমালোকে মেইন কথা কি হ'ব, তোমালোকে ৰিভিজন কৰি ল'বা। ঠিক আছে, তুমি দিনৰ ভাগত যিবিলাক পঢ়িলা বা এতিয়ালৈকে যিবিলাক পঢ়িলা সেইটো তোমালোকে সদায় এবাৰ ৰাতি ৰিভিজন কৰি পেলাই খুবা। তেতিয়া তোমালোকৰ কি হ'ব, তুমি কি পঢ়িছা সেইটো তোমালোকৰ মাইণ্ডত আপডেট হৈ থাকিব আৰু তোমালোকৰ কোৰ্স বা তোমালোকৰ সিলেবাস কিমানখিনি শেষ হৈছে তোমালোকে জ্ঞাত হৈ থাকিবা। সেইকাৰণে সেইটো সময়খিনি ৰিভিজন কোনটো ছাবজেক্টৰ কোনদিনা কৰিব লাগিব সেইটো তুমি তোমাৰ মতে এইটো ভালদৰে কৰি থবা। আৰু মেইন হ'ল তোমালোকে 6 to 7 আৱাৰ্ছ তোমালোকে খুবই লাগিব, কিয়নো হেল্থ ইজ ৱেল্থ। যদি তোমাৰ স্বাস্থ্য ভাল থাকে তেন্তে তুমি গোটেই বছৰে ভালদৰে পঢ়া শুনা কৰি ল'ব পাৰিবা। সেইকাৰণে 5 ঘণ্টা বা 4 ঘণ্টা শুই পেলাই নিজৰ স্বাস্থ্য এতিয়াৰ পৰাই বৰবাদ কৰিব নালাগে। এইবিলাক তোমালোকে পঢ়িলে সেশনটো ভাল হ'লে তোমাৰ দিনটোৰ ভিতৰতে 6 to 7 আৱাৰ্ছৰ ভাল এটা ষ্টাডি আৱাৰ্ছ তোমালোকৰ হৈ যাব, যিটো তোমালোকৰ কাৰণে পাৰফেক্ট হৈ যাব এতিয়া ষ্টাৰ্টিঙৰ কাৰণে। মাজত আকৌ তোমালোকে 11 পৰা সেইটো কৰিব লাগিব। ঠিক আছে, এতিয়াৰ কাৰণে 6 to 7 আৱাৰ্ছ 24 ঘণ্টাৰ ভিতৰত পঢ়াটো একদম ভাল। মাজত স্কুল আছে, তাৰ পৰা টিউশ্যনটো তোমালোকে পঢ়িবাই, সেইকাৰণে তোমালোকে 6 to 7 আৱাৰ্ছ তোমালোকে এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়া। সো ৰাতিপুৱা পঢ়াসকলৰ বাবে ফাইনেল টাইম টেবুলটো কেনেকুৱা হ'ব, 6:30 to 8 PM ষ্টাডি ৰাতিপুৱা সময়খিনি পাই যাবা। 8 to 2 বা 3 PM লৈকে তোমালোকৰ স্কুল, তাৰপিছত টিউশ্যন থাকিব আৰু 6 to 8 লৈকে ষ্টাডি এটা সেশন কৰি ল'ব পাৰিবা। 9 to 12:30 লৈকে তোমালোকে ইয়াত অনলাইন ক্লাছ যদি কৰা অনলাইন তোমালোকে কৰিবাই চাগে, তেতিয়া তোমালোকে তাতও কৰিবলৈ পাৰিবা আৰু অফলাইন ষ্টাডি তোমালোকে ভালদৰে কৰি ল'ব পাৰিবা। কিন্তু তোমালোকে যিমান পাৰা সেলফ ষ্টাডি কৰিবলৈ চেষ্টা কৰিবা। ঠিক আছে, 6 to 7 আৱাৰ্ছ তোমালোকৰ ষ্টাডি হৈ যাব, 6 to 7 আৱাৰ্ছৰ তোমালোকৰ শ্লিপ হৈ যাব, খোৱা তোমালোকৰ হৈ যাব। চ' পাৰফেক্ট টাইম টেবুল এইটো হয়, তোমালোকে ফ'ল' কৰা নকৰা তোমালোকৰ কথা। নেক্সট এতিয়া যিবিলাক ছাত্ৰ ছাত্ৰীয়ে দিনৰ ভাগত পঢ়ি পেলাই ভাল পায়, অৰ্থাৎ ৰাতিপুৱা যিবিলাকে ৰাতি একেবাৰে পঢ়িব নোৱাৰে, তেওঁলোকৰ ষ্টাৰ্ট হ'ব ৰাতিপুৱা 4টাৰ পৰা বা 4:30ৰ পৰা। ইয়াত তোমালোকে উঠিবই লাগিব, নহ'লে তোমালোকে তোমালোকে 5টা বজাত কিন্তু সাৰ পাবই লাগিব। তেতিয়াৰ পৰা তোমালোকে 8 বজা অৰ্থাৎ স্কুল যোৱাৰ আগলৈকে তোমালোকে সময়খিনি তোমালোকে 3 ঘণ্টা পাবা। কিমান ঘণ্টা? 3 ঘণ্টা। তেতিয়ালৈকে তোমালোকৰ হাফ ক্লাছ তোমালোকে নিজৰ পঢ়াৰ ভিতৰত 50% তোমালোকে ৰাতিপুৱাই শেষ কৰি দিব লাগিব। তোমালোকে ৰাতিপুৱাৰ ফ্ৰেছ যিটো বতাহ পোৱাত সেইটো লৈ পেলাই তোমালোকে নিজৰ 3 আৱাৰ্ছৰ তোমালোকে নিজৰ পঢ়া শুনা ভালদৰে কৰি ল'ব পাৰিবা। ঠিক আছে, ইয়াত তোমালোকে কৰি ল'বা, মেথছ পঢ়ি ল'ব পাৰিবা, তোমালোকে ছায়েন্স পঢ়ি ল'ব পাৰিবা সেইটো। আৰু ছেম তোমালোকৰ এইটো তোমালোকৰ ধৰি লোৱা 8টাৰ পৰা স্কুল যাবলৈ তোমালোকে ৰেডি হ'ব আৰু 2টা বা 3টালৈকে তোমালোকৰ স্কুলে থাকিব, হয়নে নহয়? সেইটো তোমালোকে স্কুল কৰি ল'বা আৰু তোমালোকৰো ছেম টিউশ্যন কৰি ল'ব পাৰিবা। তোমালোকে 4টাৰ পৰা 6টালৈকে তোমালোকৰ টিউশ্যন আছে যদি তোমালোকে টিউশ্যন কৰি ল'ব পাৰিবা। আৰু যেতিয়া তোমালোকৰ মেইন খেলটো আৰম্ভ হ'ব কেইটাৰ পৰা, ৰাতি তোমালোকে 6টাৰ পৰা বেছিকৈ নহয়, যদি তোমালোকে 10 ঘণ্টাৰ ভিতৰত যদি তোমালোকে 4 ঘণ্টা দিব পাৰা তেন্তে তোমালোকৰ 2টা সেশন ইয়াত কৰি ল'ব পাৰিবা। যিবিলাক তোমালোকে ৰাতিপুৱা পঢ়া বা টিউশ্যনত যিটো কৰিলা বা তোমালোকে স্কুলত যিটো কৰিলা সেইটো তোমালোকে ৰিভিজন কৰিব পাৰিবা। 9টাৰ পৰা 10টালৈকে 1 ঘণ্টা তোমালোকে ৰিভিজন কৰি দিবা আৰু তোমালোকে 6টাৰ পৰা যিটো 9টা বজালৈকে তোমালোকে বা 8টা বজালৈকে তোমালোকে 2 ঘণ্টা ভালদৰে পঢ়া শুনা কৰিলে তোমালোকৰো 6 to 7 আৱাৰ্ছৰ এটা ভাল সময়খিনি ওলাই যাব, য'ত পঢ়ি পেলাই তোমালোকে এটা ভাল মাৰ্ক ষ্টাৰ্টিঙৰ কাৰণে এতিয়াই তোমালোকে ইমানখিনি পঢ়িলে তোমালোকৰ কমপ্লিটলি হৈ যাব। আৰু তোমালোকে শুবই লাগিব কিমানটা বজাত? 10টা বজাত। আৰু ৰাতিপুৱা 4টা বা 5টা বজাৰ ভিতৰত উঠিলে তোমালোকৰো কমপ্লিটলি 6 to 7 আৱাৰ্ছৰ শ্লিপ হৈ যাব তোমালোকৰ কাৰণে কমপ্লিটলি। সেইটো তোমালোকৰ পাৰফেক্ট হৈ যাব, যিটো তোমালোকে ফ'ল' কৰি ল'ব পাৰিবা। তোমালোকৰ ফাইনেল ৰুটিনটো তোমালোকে ছাবজেক্ট ৱাইজ তোমালোকে এনেধৰণে তোমালোকে প্ৰস্তুত কৰি ল'ব পাৰিবা। ৰাতিপুৱা 5টাৰ পৰা 8টালৈকে পঢ়া সময় তোমালোকৰ, 8টাৰ পৰা 2টা বা 3টালৈকে স্কুল যাবা, 3:30টাৰ পৰা 5টালৈকে তোমালোকে টিউশ্যন কৰি ল'ব পাৰিবা। যদি টিউশ্যন নাই তোমালোকে অনলাইন ক্লাছ তোমালোকে তাতে কৰি ল'ব পাৰিবা। সেইটো তোমালোকৰ ষ্টাডি আৱাৰ্ছতে তোমালোকৰ প্লাছ হৈ যাব। আৰু লগতে ৰাতিপুৱা ক্ষমা কৰিবা সন্ধিয়া 6টাৰ পৰা পূজা প্ৰাৰ্থনা কৰি পেলাই তোমালোকে 10:30টাৰ ভিতৰত তোমালোকে 10:30লৈকে 4 ঘণ্টা আৰু হাফ আৱাৰ যিটো পাই যাবা তাত তোমালোকে ডিনাৰ চিনাৰ কৰি ল'ব পাৰিবা। আৰু সেই সময়খিনি তোমালোকে
পঢ়া শুনা কৰিলে তোমালোকৰো কমপ্লিটলি যিটো মই এনেকুৱা ধৰণৰ কৈছিলোঁ যে 6 to 7 আৱাৰ্ছ তোমালোকৰ পঢ়া শুনা ভালদৰে হৈ যাব আৰু 6 to 7 আৱাৰ্ছ তোমালোকৰ খোৱাও হৈ যাব এনেদৰে তোমালোকে এটা ভালদৰে সেটআপ কৰি পেলাই সাবজেক্ট ওয়াইজ তোমালোকে প্ৰস্তুত কৰি লবা এতিয়া তোমালোকৰ ৰিজাল্টটো ভাল হ'ব ঠিক আছে আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা আদৰ্শ পাঠশালা চেনেলটো তোমালোকৰ কাৰণে প্ৰেক্টিস পেপাৰ নোটস পিডিএফ বিলাক মডেল কোৱেশ্চন পেপাৰ আৰু বেলেগ বহুতো তোমালোকে 2027 ৰ এছএছএলসি এক্সামৰ কাৰণে যি বিলাক বস্তু তোমালোকৰ কাৰণে লাগে গোটেই কিটা আমি প্ৰভাইড কৰিম আৰু লগতে তলত তোমালোকক WhatsApp লিংক এটা দিয়া হ'ব হেতু লিংকত তোমালোকে জয়েন হৈ পেলাই তোমালোকে বিভিন্ন ধৰণৰ আপডেট সমূহ পাই থাকিব পাৰিবা তলত মই লিংক লগাই দিম WhatsApp চেনেলৰ হেতু তোমালোকে গৈ পেলাই তোমালোকে জয়েন কৰি লবা চেনেলটোত আৰু বিভিন্ন ধৰণৰ আপডেট বিলাক তোমালোকে যেনেকা মই কলো তোমালোকক পিডিএফ পাই যাবা তোমালোকে নোটস বিলাক পাই যাবা প্ৰেক্টিস পেপাৰ বুক তোমালোকে পাই যাবা মডেল কোৱেশ্চন পেপাৰ বিলাক তোমালোকে সময়মতে গোটেইখিনি সাবজেক্টৰে পাই থাকিবা সো সাবস্ক্ৰাইব কৰিবা ভালদৰে পঢ়া শুনা কৰিবা ধন্যবাদ